2006-07 চনত নাগপুৰৰ কেন্দ্ৰীয় হোমথিয়া গৱেষণা কেন্দ্ৰৰ মতে দেশৰ ভিতৰতে অসমৰ কোনখন জিলাৰ হোমথিয়া সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তিনিচুকীয়া, অপশ্যন বি দিয়া আছে লখিমপুৰ, অপশ্যন চি দিয়া আছে গোলাঘাট, অপশ্যন ডি দিয়া আছে যোৰহাট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তিনিচুকীয়া। নেতাই ধুবুনী ঘাট অসমৰ ক'ত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে তেজপুৰ, অপশ্যন বি হৈছে শিৱসাগৰ, অপশ্যন চি হৈছে ধুবুৰী, অপশ্যন ডি হৈছে শদিয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধুবুৰী। উগ্ৰতাৰা দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে গোৱালপাৰা, অপশ্যন চি দিয়া আছে গোলাঘাট, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ কোনখন জিলাত মৰাপাটৰ খেতি অধিক হয়? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কোকৰাঝাৰ, অপশ্যন বি দিয়া আছে তিনিচুকীয়া, অপশ্যন চি দিয়া আছে নগাঁও, অপশ্যন ডি দিয়া আছে ধুবুৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ধুবুৰী। বিভূতিগড় অসমৰ কোন ঠাইত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে যোৰহাট, অপশ্যন বি দিয়া আছে শিৱসাগৰ, অপশ্যন চি দিয়া আছে লখিমপুৰ, অপশ্যন ডি দিয়া আছে তেজপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। মাছখোৱা গড় অসমৰ কোন ঠাইত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে যোৰহাট জিলাত, অপশ্যন বি দিয়া আছে শিৱসাগৰ, অপশ্যন চি দিয়া আছে লখিমপুৰ, অপশ্যন ডি দিয়া আছে তেজপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিৱসাগৰ। 2001 চনৰ সমীক্ষা মতে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক আছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে যোৰহাট, অপশ্যন বি দিয়া আছে কামৰূপ, অপশ্যন চি দিয়া আছে নগাঁও, অপশ্যন ডি দিয়া আছে শদিয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। 2001 চনৰ সমীক্ষা মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 50.22%, অপশ্যন বি দিয়া আছে 56.01%, অপশ্যন চি দিয়া আছে 60.12% আৰু অপশ্যন ডি দিয়া আছে 63.25%। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 63.25%। তলৰ কোনখন সত্ৰ বৰপেটাত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কমলাবাৰী সত্ৰ, অপশ্যন বি দিয়া আছে গড়মূৰ সত্ৰ, অপশ্যন চি দিয়া আছে বৰদোৱা সত্ৰ, অপশ্যন ডি দিয়া আছে পাটবাউসী সত্ৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পাটবাউসী সত্ৰ। তলৰ কোনখন সত্ৰ অসমৰ নগাঁও জিলাত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কমলাবাৰী সত্ৰ, অপশ্যন বি দিয়া আছে গড়মূৰ সত্ৰ, অপশ্যন চি দিয়া আছে বৰদোৱা সত্ৰ, অপশ্যন ডি দিয়া আছে পাটবাউসী সত্ৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰদোৱা সত্ৰ। 2002-03 চনৰ সমীক্ষা মতে অসমৰ কিমান শতাংশ মাটি মৰাপাটৰ খেতিৰ বাবে উৎসৰ্গা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2.12%, অপশ্যন বি দিয়া আছে 2.91%, অপশ্যন চি দিয়া আছে
3.07 শতাংশ আৰু অপশ্যন ডি দিয়া আছে 3.45 শতাংশ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2.12 শতাংশ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গোলাঘাট আৰু নগাঁও জিলা, অপশ্যন বি দিয়া আছে চিৰাং আৰু বাক্সা, অপশ্যন চি দিয়া আছে ওদালগুৰি আৰু শোণিতপুৰ, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডিব্ৰুগড় আৰু তিনিচুকীয়া। মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে গোলাঘাট আৰু নগাঁও জিলা, অপশ্যন বি দিয়া আছে চিৰাং আৰু বাক্সা, অপশ্যন চি দিয়া আছে ওদালগুৰি আৰু শোণিতপুৰ, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিৰাং আৰু বাক্সা। অসমৰ ক'ত অনুসূচিত জাতি আৰু জনজাতিৰ সংখ্যা সৰ্বাধিক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কাছাৰ, অপশ্যন বি দিয়া আছে কাৰ্বি আংলং, অপশ্যন চি দিয়া আছে শিলচৰ, অপশ্যন ডি দিয়া আছে শিৱসাগৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাছাৰ। অসমৰ কোনখন জিলাত ধান খেতিৰ বাবে ব্যৱহৃত কৃষিভূমিৰ অনুপাত সৰ্বাধিক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে লখিমপুৰ, অপশ্যন চি দিয়া আছে ধেমাজি, অপশ্যন ডি দিয়া আছে ধুবুৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধেমাজি। অসমৰ যোৰহাট জিলাত তলৰ কোনখন অভয়াৰণ্য অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গিবন অভয়াৰণ্য, অপশ্যন বি দিয়া আছে গৰমপানী অভয়াৰণ্য, অপশ্যন চি দিয়া আছে বৰনদী অভয়াৰণ্য আৰু অপশ্যন ডি দিয়া আছে নামবৰ অভয়াৰণ্য। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গিবন অভয়াৰণ্য। অসমৰ কাৰ্বি আংলং জিলাত তলৰ কোনখন অভয়াৰণ্য অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গিবন অভয়াৰণ্য, অপশ্যন বি দিয়া আছে গৰমপানী অভয়াৰণ্য, অপশ্যন চি দিয়া আছে বৰনদী অভয়াৰণ্য, অপশ্যন ডি দিয়া আছে নামবৰ অভয়াৰণ্য। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গৰমপানী অভয়াৰণ্য। তলৰ কোনখন থান কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নাহৰণি থান, অপশ্যন বি দিয়া আছে কুকুৰাকাটা থান, অপশ্যন চি দিয়া আছে মালিনী থান, অপশ্যন ডি দিয়া আছে মহামায়াৰ থান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহামায়াৰ থান। অৰুণাচল প্ৰদেশৰ লিকাবালিত তলৰ কোনখন থান অৱস্থিত? ইয়াত চাৰিখন থানৰ নাম দিয়া আছে। অপশ্যন এ হৈছে গোপীনাথৰ থান, অপশ্যন বি হৈছে কুকুৰাৰ কাটা থান, অপশ্যন চি হৈছে মালিনী থান, অপশ্যন ডি হৈছে বদুলা আটাৰ থান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মালিনী থান। অসমৰ কোন ঠাইত অগ্নিগড় অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে গুৱাহাটী, অপশ্যন চি দিয়া আছে তেজপুৰ, অপশ্যন ডি দিয়া আছে লখিমপুৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।